মাচুল দিয়াত খৰচ কৰে দৰিদ্ৰ পৰিয়ালে তেতিয়া আমি ইলেক্ট্ৰিচিটি বোৰ্ডক যদি 250 টকা ডাইৰেক্টলি দি দিলোহেঁতেন তেতিয়া ইলেক্ট্ৰিচিটি বোৰ্ডে ৰাজসাহায্য দিব পাৰিলেহেঁতেন কিন্তু আমি চিন্তা কৰিলো যে প্ৰতিটো পৰিয়ালৰ 500 টকাৰ প্ৰয়োজন নহয় কোনোবা 200 কোনোবা 300 কোনোবা 400 টকা গতিকে ৰাইজে যাতে প্ৰতি মাহে ইলেক্ট্ৰিচিটি যি খৰচ দিয়ে সেই খৰচত আমি 250 টকা চৰকাৰৰ পৰা আমি দিয়াৰ আমি ব্যৱস্থা কৰিব পাৰো তেনেকে 830 টকাৰ অৰুণোদয় প্ৰথমে 1000 টকা হল দ্বিতীয়তে 1250 টকালৈ ই বৃদ্ধি পালে এতিয়া প্ৰশ্ন হল যে অৰুণোদয় 3 কি লোকসভা নিৰ্বাচনৰ সময়ত আমি ৰাইজক ঘৰে ঘৰে একোখনকৈ সমীক্ষা পত্ৰ দিছিলো যে কোনে কোনে অৰুণোদয় আঁচনি পোৱা নাই কাক কাক নিযুত মইনা আঁচনি লাগিব আৰু কাৰ ঘৰত পৰিয়ালৰ মূল ব্যক্তিজনক জীৱন বীমা কৰি দিয়াৰ প্ৰয়োজনীয়তা আছে এই 3খন আঁচনিৰ ফৰ্ম পত্ৰ যেতিয়া আমি ৰাইজক দিছিলো তেতিয়া বহুতে ইয়াক লৈ হুলস্থুলো কৰিছিলে বাতৰি কাকত মিডিয়াত বিৰোধী পক্ষই সমালোচনা কৰিছিলে কিন্তু আমাৰ মনত এটা ধাৰণা আছিল যে যদি আমি গম নাপাওঁ যে কিমান মানুহে কোন আঁচনি এতিয়াও পোৱা নাই আমি কেনেকৈ আঁচনি প্ৰস্তুত কৰিম সমীক্ষা চৰকাৰে কৰা সমীক্ষাত সকলোৱে কৰবাত নহয় কৰবাত ভুল দেখা পায় যদি ঘৰে ঘৰে গৈ আমি এটা নিৰ্বাচনক ৰাজনীতি হিচাপে নাৰাখি নিৰ্বাচনক যদি আমি সমাজ সেৱালৈ ৰূপান্তৰ কৰো তেতিয়া হলে আমি সমাজক আগবঢ়াই লৈ যোৱাৰ সুযোগ পাম আমি সেই ধৰণে ৰাইজৰ মাজত আমি জৰীপ আৰম্ভ কৰিলো যে কেনেকৈ অৰুণোদয় আঁচনি বা আন 3টা আঁচনিত আমি ৰাইজক জড়িত কৰিব পাৰো ৰাইজৰ লগত কথা বতৰা পাতোতে আমি অনুভৱ কৰিলো যে প্ৰায় 10 লাখ পৰিয়ালে অৰুণোদয় বিচাৰে কিন্তু তেওঁলোকে অৰুণোদয় আঁচনি পোৱা নাই আজি অৰুণোদয় 3ৰ জৰিয়তে যদিও 10 লাখ মানুহৰ পত্ৰ আমি পাইছিলো আমি ধৰি লৈছিলো যে হয়তো আমাক ৰাজনৈতিকভাৱে সমৰ্থন নকৰা কিছু পৰিয়ালে পত্ৰ পূৰণ কৰাও নাই সেইবাবে আমি এটা চিন্তা কৰিলো যে আমি প্ৰত্যেকটো সমষ্টিতে 10,000 এভাৰেজ কৰবাত সমষ্টিত বেছি মানুহ আছে অলপ বেছি পাব কম মানুহ আছে কম পাব এভাৰেজ 10,000 অৰ্থাৎ আমি 12,60,000 পৰিয়ালক অৰুণোদয় আঁচনিৰ সুবিধা নতুনকৈ দিয়াৰ ব্যৱস্থা কৰিম ইয়াৰ অৰ্থ কি হ'ব যে কম আৰু বেছি পৰিমাণে প্ৰত্যেকটো সমষ্টিতে আৰু 10,000 হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি পোৱা আৰম্ভ হ'ব অৰুণোদয় 3ৰ আৰু এটা লক্ষ্য আছে বিভিন্ন সময়ত আমি যেতিয়া অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক ফোন কৰো বিভিন্ন জনে তেওঁলোকৰ টেলিফোন নাম্বাৰটোত ফোন কৰাৰ পিছত তেওঁলোকে কয় যে আমি অৰুণোদয় লাভ কৰি থকা নাই আমাৰ নম্বৰটো আন কোনোবাই ব্যৱহাৰ কৰিছে বহুত ক্ষেত্ৰত যি মানুহে বা পৰিয়ালে অৰুণোদয় পোৱাৰ পিছত অসমৰ বাহিৰলৈ বিভিন্ন কাৰণত গুচি গৈছে আমি বেংকৰ একাউণ্টৰ পৰা দেখা পাওঁ যে আমাৰ অৰুণোদয় ধন কেতিয়াবা অসমৰ বাহিৰত বাস কৰা লোকেও লাভ কৰে হয়তো অৰুণোদয় প্ৰথম পোৱাৰ অৱস্থাত তেওঁলোক অসমত আছিল এতিয়া ট্ৰান্সফাৰ হ'ল বা কৰ্মসূত্ৰে আন জাগালৈ গ'ল কোনোবা ফ্যাক্টৰীত কাম কৰি আছিল এতিয়া তেওঁলোক বাহিৰলৈ গ'ল বাহিৰৰ স্থানতো অৰুণোদয় ধন হস্তান্তৰিত হয় আৰু এটা কথা আমি দেখা পালো যে আধাৰৰ লগত যদি আমি ইয়াক লিংক নকৰো তেতিয়া হলে
এই ব্যক্তিজন অৰুণোদয় হিতাধিকাৰীজনৰ প্ৰত্যেকজনৰ বিপৰীতে আমাক যদি কোনোবাই ডাটা সোধে হয়তো বিধানসভাত কেতিয়াবা আমি পৰিসংখ্যাও দিব নোৱাৰিম কাৰণ কেতিয়াবা কোনোবাই ভুৱা নামতো বেংক একাউণ্ট সৃষ্টি কৰি অৰুণোদয় ধন লৈ থাকিব পাৰে অৰুণোদয় 3ৰ উদ্দেশ্য হ'ল অৰুণোদয় 1 আৰু অৰুণোদয় 2 আমি যিসকল হিতাধিকাৰীক দিছিলো আৰু নতুনকৈ যি প্ৰত্যেক সমষ্টিতে কম বেছি পৰিমাণে 10,000 হিতাধিকাৰী আমি নতুনকৈ দিম এই গোটেইখিনি আধাৰৰ লগত লিংকেজ কৰা এতিয়া মানুহে ক'ব যে আমি আধাৰৰ আকৌ কোনোবা লাইনত যাব লাগিব নেকি আধাৰ